নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল বৈশ্য। মই নৱম শ্ৰেণীৰ ছাত্ৰ, বিদ্যালয় নিচলামাৰী মিলন উচ্চ মাধ্যমিক বিদ্যালয়। নমস্কাৰ, মোৰ নাম শ্ৰী গৌতম দাস। মই নৱম শ্ৰেণীৰ ছাত্ৰ, নিচলামাৰী মিলন হাইস্কুল। বিকশিত ভাৰত নিৰ্মাণৰ আধাৰত হাত ধোৱাৰ সৃজনশীলতা বৃদ্ধিৰ বাবে আজি আমি কাৰ্যসূচী হাতত লৈছোঁ। হাত ধোৱা আৰু হাতখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাটো আমাৰ জীৱনশৈলীৰ এটা গুৰুত্বপূৰ্ণ অংশ। আমাৰ দেহত প্ৰৱেশ কৰা আটাইতকৈ সৰলতম পথ হ'ল আমাৰ নাক, চকু আৰু মুখ আদিৰ দৰে দেহৰ অতি দৰকাৰী অংগবোৰ। এই অংগবোৰলৈকে বীজাণু কঢ়িয়াই অনাত আমাৰ হাত দুখনে সহায় কৰে। আমাৰ দেহৰ হাতখনেই একমাত্ৰ এনেকুৱা অংগ যাৰ দ্বাৰা আমি সকলো দৈনিক কাৰ্য সম্পাদন কৰোঁ। সেয়েহে হাতখনেৰে আমি সকলো ধৰণৰ বস্তু স্পৰ্শ কৰিব লগা হয়। আৰু তাৰ ভিতৰত কিছুমান বস্তু এনেকুৱা থাকে যিবোৰ বীজাণুৰ দ্বাৰা যোজিত হৈ থাকে, আৰু সেইবোৰ বস্তু আমি হাতখনেৰে স্পৰ্শ কৰাৰ পাছত সেই বস্তুত থকা বীজাণুখিনি আমাৰ হাতত লাগি ধৰে, আৰু সেই হাতখন আমি মুখ, চকু বা নাকৰ দৰে দেহৰ গুৰুত্বপূৰ্ণ অংগ স্পৰ্শ কৰিলে বীজাণুখিনি আমাৰ দেহৰ ভিতৰলৈ সোমাই পৰে। সেয়েহে আমি দৈনিক হাত ধোৱা উচিত। আৰু বিকশিত ভাৰত নিৰ্মাণৰ অধীনত এই কাৰ্যসূচীৰ দ্বাৰা আমি হাত ধোৱাৰ প্ৰতি সৃজনশীলতাৰ বৃদ্ধি কৰাৰ বাবে এটি বিশেষ পদ্ধতি উদ্ভাৱন কৰিছোঁ। এই পদ্ধতিটো অতীতৰ পৰা আমাৰ ভাৰতবৰ্ষত চলি আহিছে। যেতিয়া আমাৰ ভাৰতবৰ্ষত চাবোন বা তেনেধৰণৰ বিলাতী বস্তুৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া আমাৰ অসমীয়া লোকসকলে কলাখাৰৰ দ্বাৰা হাত দুখন বা গোটেই দেহটো পৰিষ্কাৰ কৰাত ব্যৱহাৰ কৰিছিল। যিহেতু কলাখাৰ এটা ক্ষাৰকীয় দ্ৰব্য, সেয়েহে কলাখাৰে বিভিন্ন ধৰণৰ বীজাণুবোৰ ধ্বংস কৰে। সেয়েহে আমি নৱপ্ৰজন্মক এই পদ্ধতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এই পদ্ধতিটো উদ্ভাৱন কৰিছোঁ। এই পদ্ধতিটোত ৰাসায়নিকভাৱে কোনো ধৰণৰ বস্তু ব্যৱহাৰ কৰা নহয়। নিজে ঘৰত সাজি উলিয়াব পৰা কিছুমান প্ৰাকৃতিক বস্তুৰ দ্বাৰা এই পদ্ধতিটো সাজি উলিওৱা হৈছে। ইয়াত কলাখাৰ আৰু চেম্পু মিহলি কৰি খাৰৰ দ্বাৰা নিজে ঘৰত সাজি উলিওৱা বা প্ৰস্তুত কৰা নিৰঞ্জক দ্ৰব্যৰ দ্বাৰা এই পদ্ধতিটো উদ্ভাৱন কৰা হৈছে। এতিয়া আমি সেই পদ্ধতিটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে দেখাই দিবলৈ ওলাইছোঁ। এই পদ্ধতিটো ব্যৱহাৰ কৰাৰ বাবে প্ৰথমতে আমি এই পদ্ধতিটোৰ ব্যৱহাৰ কেনেদৰে কৰিব লাগে মোৰ সতীৰ্থ গৌতম দাসে দেখুৱাই দিব। এইটো হৈছে কলাখাৰ, ইয়াত গলি কেনে সোমাই দিয়া হৈছে। এতিয়া মই দেখুৱাইছোঁ হাত কেনেকৈ ধুই। ফেন উঠছে।